ইয়াৰ একচুৱেলি আমি গম পাইছোঁ যে আমাৰ মৰাণ কৃষি চক্ৰৰ বা মৰাণ গোটেই ৰাজহ চক্ৰতে একচুৱেলি সাৰ বিক্ৰেতাসকলক বহুতখিনি ধৰণৰ ব্লেকমেইলিং কৰিছে, আমি কমপ্লেইন পাই আছোঁ। তো ইয়াত মই আজি সেইকাৰণে আমি সজাগতা সভাটো পাতিলোঁ যাতে চবৰ কনচেপ্টটো ক্লিয়াৰ হওক। মই জনাব বিচাৰোঁ যে এজ এন এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ যোনটো মই হয় মৰাণ চাৰ্কুলৰ, বাই ডেজিগনেশ্যন বাই ডিফল্ট ইয়াৰ চিড ইনস্পেক্টৰ, ফাৰ্টিলাইজাৰ ইনস্পেক্টৰ আৰু পেষ্টিচাইড ইনস্পেক্টৰ মই হয়। আৰু এজন এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ বিনা অনুমতিত কোনো দোকানত কোনো ইণ্ডিভিজুৱেল বা কোনো গ্ৰুপে আনঅথৰাইজভাৱে ৰেট মাৰিব নোৱাৰিব। ইয়াত কিছুমান IPCৰ ধাৰা আছে। যদি সেই মানুহজন দোষী নহয়, ধৰি লওক কোনোবা এজন বিক্ৰেতা যদি দোষী নহয় আৰু তেওঁক যদি এনেকুৱাকৈ বিনা অনুমতিত তেওঁৰ দোকানত সোমাই পিনি যদি ৰেট মাৰিছে, সেই বিক্ৰেতাজনে তেওঁলোকৰ এগেইনষ্টত কিন্তু কেছ দিব পাৰিব। মই ইয়াত কৈ দিছোঁ, মোৰ কিছুমান ইয়াত হেৰি আছে। ইয়াত অভিয়াছলি পেষ্টিচাইড আমাৰ ৰিটেইলাৰ্ছসকলৰ এগেইনষ্টতো কিছুমান ল আছে আৰু সেনেকুৱাকৈ আনঅথৰাইজ ৰেট মৰাৰো কিছুমান ল আছে। মই কিছুমান কৈ দিব বিচাৰিছোঁ। ইয়াতে IPC ছেকশ্যন 441ৰ আণ্ডাৰত ট্ৰেছ পাছিং, তাৰপিছত ছেকশ্যন 425ৰ আণ্ডাৰত মিছচিফ, ছেকশ্যন 378 আৰু 382ৰ আণ্ডাৰত থিফ্ট, আৰু ক্ৰিমিনেল কনস্পিৰেচি 120A আৰু ছেকশ্যন 141ৰ আণ্ডাৰত আনল'ফুল এছেম্বলি। এই গোটেইকেইটা এক্টৰ আণ্ডাৰত, এই গোটেইকেইটা ছেকশ্যনৰ আণ্ডাৰত এজন সাৰ বিক্ৰেতাই সেই পাৰ্টিকুলাৰ গ্ৰুপ বা সন্থাৰ ওপৰত কেছ দিব পাৰে। আৰু এতিয়া আমি একচুৱেলি গম পাইছোঁ ৰিচেণ্টলি আমাৰ ইয়াত বহুতকেইটা এনেকুৱাকৈ ৰেট হৈছে, আনঅথৰাইজ ৰেট হৈছে, আৰু তেওঁলোকে মানে এনেকুৱাকৈ ক্লেইম কৰিছে যে ক্ল'ৰ'পাইৰিফছ আপোনালোকে কিয় বিকিছে, এইটোতো বেন হ'ল। কিন্তু য'ত নেকি চৰকাৰে যোনটো গেজেটেড অৰ্ডাৰ দিয়ে তাততো ক্ল'ৰ'পাইৰিফছ বেন হোৱা বুলি ক'তো লিখাই নাই। ক্ল'ৰ'পাইৰিফছ হয় ৰেষ্ট্ৰিক্টেড হৈছে। ৰেষ্ট্ৰিক্টেড আৰু বেণ্ডৰ দুটা বেলেগ বেলেগ অৰ্থ আছে। বেন মানে কমপ্লিটলি বেন, কমপ্লিটলি বন্ধ, চেল, ইউজ আৰু প্ৰডাকশ্যন একোৱেই নহয়। কিন্তু ৰেষ্ট্ৰিক্টেড মানে হৈছে কেইটামান ক্ৰপৰ কাৰণে, কেইটামান শস্যৰ কাৰণেহে সেই পাৰ্টিকুলাৰ দৰৱটোক ব্যৱহাৰ কৰিবৰ কাৰণে মানা কৰি থোৱা আছে, কিন্তু বিকিব পাৰিব। এতিয়া মই ইয়াত কৈছোঁ, তেওঁলোকে যে কৈছিলে, মানে আমি ৰিচেণ্টলি গম পাইছোঁ যে ক্ল'ৰ'পাইৰিফছ থকাৰ কাৰণে এটা দোকানক আমাৰ দোকানী এজনক বহুত হাৰাশাস্তি কৰা হৈছে। এতিয়া আমি যদি চাওঁ ৰেষ্ট্ৰিক্টেড পেষ্টিচাইড আমাৰ বহুতখিনি লিষ্ট আছে। ইয়াতে যোনটো ক্ল'ৰ'পাইৰিফছ আছে, ক্ল'ৰ'পাইৰিফছ ইয়াতে মই দেখাই দিছোঁ, এইটো আমাৰ গেজেটেড অৰ্ডাৰ হয়। ইয়াতে লিখা আছে ক্ল'ৰ'পাইৰিফছ ইজ বেন ফৰ ইউজ ইন বেৰ, চাইট্ৰাছ এণ্ড টবেকো। মানে বগৰীজাতীয়, নেমুজাতীয় আৰু ধপাতজাতীয় কোনো শস্যত আমাৰ ক্ল'ৰ'পাইৰিফছ ব্যৱহাৰ কৰিব নোৱাৰিব, কিন্তু তাৰ বাদে বেলেগখিনি শস্যতটো ব্যৱহাৰ কৰিব পাৰিব। তাৰ অৰ্থ কি, দোকানত ক্ল'ৰ'পাইৰিফছ থাকিব পাৰে, কিন্তু এই তিনিটা শস্যত তেওঁলোকে বিকিব নোৱাৰে। বাছ ইমানে কথা। তো মোৰ ৰিকুৱেষ্ট এইটো সাধাৰণ ৰাইজক, চবেই যাতে আপ টু ডেট থাকক। বেন হোৱা পেষ্টিচাইড যদি বিক্ৰী কৰা দেখিছে, আপোনালোকে চবতছে ফাৰ্ষ্ট আমাক জনাওক, পেষ্টিচাইড ইনস্পেক্টৰক জনোৱাৰ দায়িত্ব, আৰু একশ্যনটো আমি ল'ম। তেতিয়া আমি এটা প্ৰপাৰ লিগেলি গ'লেহে মানে কিবা এটা বস্তু মানে ঠিক হয়। আমি যদি আনঅথৰাইজভাৱে ক'ৰবাত ৰেড কৰিছোঁ, ক'ৰবাত যদি কাৰোবাক দিগদাৰী কৰিব গৈছোঁ, সেইটো একচুৱেলি ইলিগেল বুলিয়ে ধৰা হ'ব। তো হয় হয় বিক্ৰী কৰি আছে। এতিয়া আমি সেইটোকে আলোচনা কৰিলোঁ। বহুতখিনি আমি খবৰ পাইছোঁ যে মৰাণৰ আমাৰ ডেইলি বজাৰ বা এনেকুৱা নৰ্মেল মাৰ্কেটতো উইদাউট লাইচেঞ্চ চিট বিক্ৰী কৰি থকা হৈছে। তো এতিয়া আমি সেই গোটেইখিনি স্পট বিচাৰি উলিয়াম। আমি বিচাৰি উলিয়াই নেক্সট 2-3 ডেইজৰ ভিতৰত আমি তেওঁলোকক ন'টিচ দিম। ন'টিচ দিয়াৰ নেক্সট 1 উইকৰ ভিতৰত তেওঁলোকে যদি নিজৰ সকলো ষ্টক তাৰ পৰা উঠাই নিদিয়ে, তেওঁলোকে সেইটো বিক্ৰী কৰাটো যদি বন্ধ নকৰে, তেওঁৰ ষ্টকটোতো চিজ হ'বই, লিগেলি তেওঁৰ ওপৰত একশ্যন লোৱা হ'ব। উইদাউট লাইচেঞ্চ চিট বিক্ৰী কৰিলে 6 মাহৰ কাৰণে জেল হ'ব পাৰে। সেইটো একদম ক্লিয়াৰ কাট কথা। আমি বহুতকেইটা বিষয়ে আলোচনা কৰিলোঁ একচুৱেলি। সেইখিনিয়ে বেন পেষ্টিচাইড কি হয়। আমাৰ একচুৱেলি সভাত আজি বহুতকেইজন মানে গাঁও প্ৰধান, মৰাণ চক্ৰৰ গাঁও প্ৰধানকো মতা হৈছে, আৰু আমাৰ বিশিষ্ট আমাৰ সাৰ বিক্ৰেতাসকলকো মতা হৈছে। আমাৰ সাংবাদ মাধ্যমো আছিলে, আমিও আছিলোঁ। তো আজি ইয়াতে আমি বিশেষকৈ বেন পেষ্টিচাইড কি হয় ক্লিয়াৰ কাটকৈ আমি কৈ দিছোঁ, এটাৰ নাম তন্নকৈ কৈ দিছোঁ। ৰেষ্ট্ৰিক্টেড পেষ্টিচাইড কি হয় আৰু কোনকেইটা পেষ্টিচাইড কোনকেইটা শস্যত ব্যৱহাৰ কৰিব নোৱাৰিব, যোনটো সেইকেইটা শস্যত ব্যৱহাৰ কৰা ইলিগেল হয়, সেইখিনি আমি ক্লিয়াৰ কাটকৈ কৈ দিছোঁ। নেক্সট ইয়াৰ উপৰিও লিগেল মেটাৰ্ছখিনি আমি কৈ দিছোঁ যে এজন লাইচেঞ্চ হোল্ডাৰে কি কাম কৰিলে তেওঁৰ এগেইনষ্টত কেছ হ'ব পাৰে, তেওঁক মানে লিগেল একশ্যন তেওঁৰ এগেইনষ্টত হ'ব পাৰে, বা কোনোবাই আনঅথৰাইজ ৰেড কৰিলে তেওঁলোকৰ এগেইনষ্টত কি কেছ হ'ব পাৰে, সকলো লিগেল মেটাৰ্ছখিনিও আমি ক্লিয়াৰ কাটকৈ ইয়াতে ডিছকাছ কৰিছোঁ। লগতে আৰু এটা কথা বহুত ৰিচেণ্টলি আমি গম পাই আছোঁ, আমাৰ গাঁও প্ৰধানসকলক কিছুমান মানে ফ্ৰড কলিং
কৰি আছে কিছুমান মানুহে লুকাই চুৰি কৰি আননোন নাম্বাৰছৰ পৰা ফোন কৰে আৰু কয় যে আমি কৃষি বিভাগৰ পৰা কৈছোঁ বা আমি এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং বিভাগৰ পৰা কৈছোঁ আপোনাৰ নামত CMS গাই স্কিমৰ ফালৰ পৰা মানে ট্ৰেক্টৰ এলট কৰা হৈছে আৰু ইয়াৰ কাৰণে আপোনালোকে ইমান লাখ টকা বা ইমান হাজাৰ টকা ড্ৰাফট কাটিব লাগিব এই হেনেকুৱা কৰি বহুত কিজন গাঁও প্ৰধানক ফোন কৰি আছে কিছুমানেতো পইচা অকণ দিও দিলে আৰু অকল গাঁও প্ৰধান বুলিয়ে নহয় নৰ্মেল সাধাৰণ ৰাইজকো এনেকুৱাকৈ ঠগবাজ কৰি বহুতো গুগল পেও কৰাইছে আনকি 3,000 টকা 10,000 টকালৈকে গুগল পে কৰাই দিছে আৰু সেই বেচেৰা নজনা মানুহখিনিয়ে ভুলতে পইচাখিনি দি পাছত আমাক সুধি আছে যে আমাৰ নামত যোনটো ট্ৰেক্টৰ আছিলে পাৱাৰ টিলাৰ আছিলে কি হ'ল তো এই কথাটো আমাৰ সাধাৰণ ৰাইজে জনাটো একদম জৰুৰী হয় যে CMS গাই স্কিম কত যুগতে বন্ধ হ'ল কাৰো নামত ট্ৰেক্টৰ ডিষ্ট্ৰিবিউট হোৱাটো তো কাইণ্ডলি এনেকুৱা ফ্ৰড কলবোৰত বিশ্বাস নকৰিব আৰু কতো অচিনাকি মানুহক জাষ্ট ফোন কৰিছে বুলি ক'লেই গুগল পে কৰি প্লিজ পইচাটো নিদিব